নকছাৰী ভেলৌগুৰি অফলামুখ গাঁৱৰ গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত আৰু নকছাৰী লাহিং মৰিয়নিবাসীৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাখনি সোমবাৰে ৰাতিপুৱা সামৰণি পৰে। অসমৰ বিভিন্ন ঠাইত শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰা দেখা যায় যদিও গাঁৱলীয়া পৰিৱেশৰ ভেলৌগুৰি অফলামুখ গাঁৱৰ দৰে পিছপৰা অঞ্চলত ব্যতিক্ৰমী ৰূপত শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত কৰি গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰধান আচাৰ্য গোপাল কৃষ্ণ দাসে অঞ্চলটোত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। গুৰুকুলৰ আমন্ত্ৰণক্ৰমে অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰসকলৰ পদাৰ্পণ আৰু কেইবাজনো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে ৰাসলীলাত অভিনয় কৰি আকৰ্ষিত কৰে দৰ্শকক। ৰথত জীৱন্ত ঘোঁৰা ব্যৱহাৰ কৰি আৰু আকৰ্ষিত কৰে ৰাসলীলা ভাগী। প্ৰথম দিনা ভাড়াঘৰ নাটকৰ মুনখ্যাত দেৱাশীষ বৰঠাকুৰে বসুদেৱ, ভৈৰৱ দাসে বিষ্ণু, প্ৰশান্ত দাসে দ্বিতীয় দিনা বিষ্ণু, গিৰীশ দাসে দ্বিতীয় দিনা বসুদেৱ, দিব্যজ্যোতি দাসে প্ৰথম দিনা কংস, গোপিনী, গোপবালক, নাৰদকে আদি কৰি সকলোৱে সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। গুৰুকুলৰ আমন্ত্ৰণক্ৰমে শিৱসাগৰ গীতাঞ্জলি হাজৰিকাই 2 দিনে অনুষ্ঠানসমূহ ঘোষিকা হিচাপে অতি সুন্দৰকৈ পৰিচালনা কৰে। নাট পৰিচালনা কৰে কিষাণু কাশ্যপ মেধিয়ে, নাট্য পৰিচালনা কৰে বন্দনা গগৈ আৰু ৰাসলীলাৰ সামগ্ৰিক পৰিকল্পনা গুৰুকুল সংগীত কানন আৰু সাংস্কৃতিক কলা কেন্দ্ৰৰ অধ্যক্ষ গোপাল কৃষ্ণ দাসৰ। প্ৰথম নিশা ৰাসভাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মাতৃ প্ৰাক্তন সম্বন্তী প্ৰয়াত ৰূপম কুৰ্মীৰ নামত আৰু দ্বিতীয় দিনা ৰাসভাগী প্ৰয়াত সিদ্ধেশ্বৰ দাসৰ নামত উৎসৰ্গিত কৰা হয়। এই ৰাস মহোৎসৱত ছটাই আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামী আৰু সত্ৰ মহাসভাৰ সহ-সচিব প্ৰভাত গোস্বামী আৰু কেইবাজনো সত্ৰাধিকাৰৰ লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ডক্টৰ যদুনাথ বুঢ়াগোহাঁইকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। দুদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা সকলোৰে সহযোগিতাত সুকলমে সোমবাৰে পুৱা ভাগত সামৰণি পৰে। অফলামুখ আমাৰ মৰিয়নি সমষ্টিৰ অন্যতম এটি আগশাৰী সাংস্কৃতিক অনুষ্ঠান দ্বিতীয় বাৰ্ষিক ৰাস অনুষ্ঠান আয়োজন কৰিছে। আজি সম্পূৰ্ণ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱৰ পূৰ্বদিন আছিল, অলপ আগতে পূৰ্বদ্ৰোহণ হ'ল। দক্ষিণপাট সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামী প্ৰভুৱে উদ্বোধন কৰিলে আৰু মই মোৰ মাতৃৰ নামত আজি এই মঞ্চভাগী উৎসৰ্গ কৰিছিলে ৰাইজে। মই উপস্থিত থাকিব পাৰি নিজকে আনন্দ অনুভৱ কৰিছো। আমাৰ উদযাপন সমিতি সভাপতি তথা গাঁওপ্ৰচাৰ সভাপতি গিৰীশ দাস ডাঙৰীয়া, আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পুত্ৰীয়কৰ দেৱজিৎ দাস ডাঙৰীয়া উপস্থিত আছিল। আজি এই পুহ মাহৰ ঠাণ্ডাটো জ্যেষ্ঠ ৰাইজ ওলাই আহিছে, মই খুবেই আনন্দিত। আৰু গোপাল কৃষ্ণ দাস ডাঙৰীয়া যিজন অন্যতম প্ৰধান আচাৰ্য গুৰুকুল সংগীত কাননৰ, মই তেওঁক অশেষ ধন্যবাদ জনাইছো। গুৰুজনাৰ আশীৰ্বাদেৰে সংগীতৰ চৰ্চা লগতে আমাৰ সংগীতৰ ৰক্ষক অৰ্থাৎ গুৰুজনাৰ আৰ্হিৰে আমাৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ বাবে তেওঁৰ সৃষ্টিৰ আজি সঁচাকে শলাগ ল'ব লাগিব। মই খুবেই আনন্দিত আজি অনুষ্ঠানটো ভাগ ল'ব পাৰি। কিটো আছে, মই প্ৰতিবাৰ প্ৰতিটো বাৰ্তাত মই কৈ আছো, সমাজখন যদি আমি ভাল কৰিবলৈ, সমাজখন সুশৃংখলিতভাৱে পৰিচালিত কৰিবলৈ আমাক সমাজত মানৱ সম্পদৰ প্ৰয়োজন। সেই মানৱ সম্পদ গঢ় দিবলৈ হ'লে আমি সৰুতেই তেওঁলোকক আধ্যাত্মিক সাংস্কৃতিক মনোভাৱাপন্ন কৰিবই লাগিব। নহ'লে মাজত ধৰি আপুনি সন্তান এটাক কেতিয়াও আপুনি ভাল কৰিব নোৱাৰে। যদি সাংস্কৃতিকভাৱে পৰিপূৰ্ণ আধ্যাত্মিকভাৱে যদি এজন সন্তান আপুনি জন্ম দিয়ে, সি ভৱিষ্যতৰ সুনাগৰিক হৈ সমাজখন ভাল হ'বই। আৰু আমাৰ এই গুৰুকুল সংগীত কাননৰ লক্ষ্য উদ্দেশ্য গাঁৱলীয়া বাটেৰে লুইতৰ পাৰে পাৰে বন্তি জ্বলাই কৃষ্টি সংস্কৃতিৰ কঠীয়া সিঁচি প্ৰগতিৰ পথেৰে আগুৱাই যাওঁ। আমাৰ এই সাংস্কৃতিকভাৱে পিছপৰা অঞ্চলটোত বিগত 60 বছৰ গাঁও প্ৰতিষ্ঠা কালৰ পৰাই এনেকুৱা এটা পৰিৱেশ নাছিলে। এনেকুৱা এটা পৰিৱেশ বাদ দিয়ক, ইয়াত ধৰক গুৰুজনাৰ প্ৰণালীবদ্ধ শিক্ষাৰ মানে কোনো ইয়াত পৰিৱেশ নাছিল। সেয়েহে 2024 চনৰ 31 আগষ্ট তাৰিখে গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰ আমি স্থাপন কৰিছিলোঁ। এক সুদূৰ প্ৰসাৰী চিন্তা লৈ নতুন প্ৰজন্মক যাতে এক সাংস্কৃতিক পৰিৱেশ দিব পাৰোঁ, সেয়ে আজি আহি আমি এবছৰ 4 মাহত আজি আমি দ্বিতীয় বাৰ্ষিক ৰাসভাগ আমি উদযাপন কৰিছোঁ। আমাৰ এতিয়া দ্বিতীয় দিনৰ দ্বিতীয় ৰজনী। আজি ৰাসভাগ
আমাৰ 2 দিন কাৰ্যসূচীত এক ব্যতিক্ৰমী হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। জীৱন্ত ঘোঁৰাৰ সৈতে চলন্ত ৰথত অকণমান সময়ৰ কাৰণে হ'লেও আমি দৰ্শকসকলক আমি হাজাৰ বছৰ আগলৈ আমি যাতে লৈ যাব পাৰো আৰু ৰাসবোৰ একঘেয়ামী হৈ আছে। গতিকে এই ৰাস যাতে আমি অকণমান ব্যতিক্ৰমী কৰি ৰাইজৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি আমি উপস্থাপন কৰিব পাৰো, এই লক্ষ্য উদ্দেশ্যেৰে আমি এই আয়োজন কৰিছো। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।